আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে 4,38,565 গৰাকী শিক্ষাৰ্থী। পুৱা 9 বজাৰ পৰা আৰম্ভ হৈছে পৰীক্ষা। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডৰ নতুন নিয়ম অনুসৰি অনুষ্ঠিত হৈছে এই পৰীক্ষা। ইয়াৰে 1,90,243 জন ছাত্ৰ, 2,48,322 গৰাকী ছাত্ৰী। 1046টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে মেট্ৰিক পৰীক্ষা। পোনপ্ৰথমবাৰৰ বাবে বঙাইগাঁও জিলাৰ যোগীঘোপাস্থিত গোবিন্দ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে লাভ কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষা কেন্দ্ৰ। এইবাৰ 314 গৰাকী ছাত্ৰ ছাত্ৰী কেন্দ্ৰটোত অৱতীৰ্ণ হৈছে। বিদ্যালয়খনৰ অধ্যক্ষ চন্দনা চক্ৰৱৰ্তী আছে পৰীক্ষা কেন্দ্ৰটোৰ দায়িত্বত। ৰাতিপুৱা প্ৰতিজন ছাত্ৰ ছাত্ৰীক তন্নকৈ পৰীক্ষা নিৰীক্ষা কৰা দেখিবলৈ পোৱা যায়। হাইস্কুল শিক্ষান্ত পৰীক্ষা উপলক্ষে আজি পুৱাই প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ বাহিৰত দেখা গৈছে অভিভাৱকৰ ভিৰ। আমাৰ এটা সুখৰ খবৰ যে এইবেলি আমি প্ৰথম চেণ্টাৰ ইয়াতে আমি লাভ কৰিছোঁ আৰু এই চেণ্টাৰটো চলাবৰ কাৰণে যিখিনি আমাৰ কৰিব লাগে ব্যৱস্থা কৰিব লাগে এই ব্যৱস্থাখিনি যথেষ্ট পৰিমাণে কৰা হৈছে। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকল সোমাবৰ কাৰণে যিটো আমাৰ প্ৰৱেশদ্বাৰ এই প্ৰৱেশদ্বাৰ খুলি দিয়া হৈছে। লগতে ছাত্ৰ ছাত্ৰীসকলে যাতে কোনো অনৈতিক কাৰ্যত লিপ্ত হ'ব নোৱাৰে তাৰ কাৰণে যথেষ্ট পৰিমাণে ফিক্সিং কৰা হৈছে। ছাত্ৰ ছাত্ৰীৰ কাৰণে যেনেকৈ সুকীয়াকৈ এটা ব্যৱস্থা কৰা হৈছে ছাত্ৰসকলৰ কাৰণে কৰা হৈছে। ইয়াত যি হওক এই চেণ্টাৰটো চলাবৰ কাৰণে ৰাইজৰ পৰা যথেষ্ট সহযোগিতা পাইছোঁ। লগতে আমাৰ প্ৰশাসনৰ ফালৰ পৰা যিখিনি সহায় সহযোগ কৰিব লাগে সেইখিনি আমি যথেষ্ট পৰিমাণে পাইছোঁ। আমাৰ স্কুলখনে এইবাৰ প্ৰথমবাৰ এটা মেট্ৰিকৰ কাৰণে চেণ্টাৰ পাইছে। আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ মানে চেণ্টাৰটো যাতে আমি ষ্টুডেণ্টক আৰু ভালদৰে এটা সুবিধা দিব পাৰোঁ। চাৰিওফালে বাউণ্ডাৰী ৱালৰ ব্যৱস্থা কৰা হৈছে। CCTV কেমেৰাৰ আণ্ডাৰত আছে স্কুলখন আৰু আমি ফিক্সিঙৰ ব্যৱস্থাটোও ভালদৰে কৰিছোঁ আৰু আমি এটা কক্ষ বনাই দিছোঁ ছোৱালীখিনিৰ কাৰণে আছুতীয়াকৈ তাতে ফিক্সিং কৰা হৈছে আৰু ল'ৰাখিনিক আমি বাহিৰতে ফিক্সিং কৰিছোঁ। এনেকৈ আমি এটা ব্যৱস্থা লৈছোঁ আৰু আশা কৰিছোঁ ওপৰৱালাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আমি পৰীক্ষাটো সুকলমে পাৰ কৰাই নিব পাৰোঁ। ৰাস্তা দিব মোক পিঠা কৰিলোঁ প্ৰথম চেণ্টাৰ ফাৰ্ষ্ট ডে আজি নহয় ভাল লাগছে না